মাজনী ও মাজনী চাখিনি মুকে দিয়া দেউতা চাখিনি মই লৈ যাম দে তুমি পাৰিবা জানো পাৰিম দে মই কবিতাকো কৈ থৈছো তা ঠিক আছে তুমি লৈ যোৱা হ'ব দে বহুদিন কাপোৰখন ধুবা সময়ে পোৱা নাই আজি সময় পাওঁতে বহু খুৰী আহিল যে পথাৰ নেগেলি নেকি মানে মাজনী চাখিনি লৈ যাব তাই দেখো অকলে কিয় খাইছা ছোৱালী মানুহ অকলে খাই আমাৰ নালগিছিলা একো নহয় দিয়া তাই কোনোবা লগৰ লগত যাব বোলে হলিও ৰুণজনী চাহ দিবলৈ আহিম বুলি কৈ এতিয়ালৈ আহিয়ে পোৱা নাই সিফালে জানো আকাশও মোৰ কাৰণে ৰৈ আছে ইমান দেৰি হ'ল অলপ দেৰি হলে ভাইটি আছা খাও বাবা তোমাৰ লগত যোৱা মই ঘৰতে খাম চাওনা দেৰি কৰি যে তোৰ কাৰণে চাহ আনিব পাৰিছো সেয়ে বহুত দেউতাই আনিম বুলি কৈছিল চাহ ঐ আলু তোলা হ'ল নে হ'ল আৰু অকমান আছে হৈ যাব আজি ঐ ল ফুৰিব চাবি ঐ একা ল দেখিছ না এত মৰম তইও খাবি নেকি বিস্কুট নাখাওঁ দে তই খা ঐ তহঁত এতিয়া যা আৰু অকমান কাম আছে সেইখিনি হ'লে আমি যাওঁ আৰু হেৰি কৰিবি নদী পাৰত সন্ধিয়াকে লগ দিবিচোন হ'ব দে আৰু পিছে আলু তোলা কিমান বাকী আছে আৰু অকমান আছে হ'বই হ'ব দে ঐ তই আহিবিচোন হ'ব দে ঐ বল ভণ্টি কবিতা আকৌ আকাশৰ লগত তাই আকৌ মোক পাত্তাই দিবা নোৱাৰে এতিয়া আকাশৰ লগত বহি থাকিব পাৰা আৰু আমাৰ ভণ্টি মৰমৰ লগত দেউতাক লগাই দিবা লাগিব অলপ দেৰি হলে এই কবিতাৰ লগত কথা পাতি আছিলো দে যা হাত ভৰি কিনে ভিলগৈ যা মা দেউতা কি হলে কি ইমান আটা পাৰি আহিছা ভণ্টিক কোনে কথা পাতা পাতিছে চালৈ তাই গেল তোৰ কি হল আৰে মোক কলিতো ময়ে গেলো হয় তই যাৱাৰ কাৰণে তো ঘৰত মানুহ নাই আৰে ভণ্টি তাতে যায় এই মৰম হতৰ লগত পুৰা গাছৰ তলত লিলিমাই কৰি আছে কি দেউতা ক'ত কি হল তোৰ ঐ কি মৰম কোৰ মৰমৰ কথা কৈছ দেউতা মই বাৰু ঘৰত নাই তইতো চাহখিনি লৈ যাব পাৰা কি হল মই মাজনীক যাব দিছো চাহ লৈ মাজনী তাতে যায় এই মৰম হতক চাহ খুৱাই দি আছে
মই কৈছিলো এই দেউতাই অকলে চিয়াটো খেলি নেবি বুলি নাই একেবাৰে চিয়াকৰ মৰম তাইচোন কবিতাৰ লগত যাম বুলি কৈছিল কবিতাও গেছি লগত সিহঁতে দুটাৰ লগত পুৰা গাছৰ তলত হা মাজনী মাজনী কি হ'ব ইতা তাৰাইনো ক'ত দেখা পাই আছিল আমাক অ ৰুদা কেইছুৰ এফালে আহা মাজনী মই এইবোৰ কি শুনিছো দাদাই এইবোৰ কি কৈ আছে কি কৈছে ৰুদা গছৰ তলত বহি কোন ল'ৰাক চাহ খুৱাই আছিলা কাকো চাহ খোৱাৰে মই চাহ দিবহে কৈছো ভণ্টি তই দাইৰেৰ আগত মিছা কথা কৈছা তইনো কিয় কি কথা কৈছা দাদা তোক মই চাই আছো আৰু এই কবিতা তাইৰ লগত পঢ়ি তই এনেকুৱা হৈ গৈছা এই বেলেগৰ চিয়াৰ কথা কোৱাৰ আগতে নিজৰ বইনেৰ শাসন কৰ তহঁতৰ কাৰণে তাই লাই পাই গৈছে আৰু শুন মই কিন্তু ভণ্টিৰ কাৰণে এটা ল'ৰাৰ খবৰ পাইছো ল'ৰাটো বোলে বহুত ধনী ঘৰৰ ঐ মোকো কৈছে খগেন মাষ্টৰৰ ল'ৰাটো নেকি বিচাৰ বেছি দেৰি কৰি থাকিব লাগে সোনকালে খবৰ কৰক তাইক আৰু এতিয়া ৰাখি দিব নোৱাৰি বাবা তুমি ল'ৰাটো খবৰ কৰা মই সোনকালে খবৰ কৰিম বাৰু ঠিক আছে বাৰু হ'ব দিয়া অ মৰম ডাঙৰ কথা এটা হৈছে তেতিয়া যে আমি চাহ খাই উঠি কথা পাতি বহি আছিলো দাদাই দেখা পাইছে আৰু ঘৰত কথাটো লগাই দিছে দাদা আগত ক'ত আছিল মই নাজানো কিন্তু দাদাই দেখা পাইছে আৰু নহয় মোক বিয়া দিয়া কথা ওলাইছে ঘৰত কি অ কি হৈছে সিহঁতৰ তেতিয়া চাহ দিব যাওঁতে দাদাকে বোলে দেখা পালা তাকে গালি দিছে কিজানি আমাৰে ভাল ন অঁ আমাৰে ভাল ঘৰতো গম পাই এতিয়া বিয়াৰ দিন আগু বাঢ়িছে কি আৰু অ মৰম তোমাৰ লগত মই পলাইয়ে যাম ৰবাচোন ৰুণ তুমি পাগল হৈছা নেকি তুমি দেখোন জানাই মোৰ পৰিস্থিতি কেনেকুৱা হৈছে এইকেইদিনৰ ভিতৰতে মই গুৱাহাটীত এটা কামৰ সন্ধান পাইছোঁ গতিকে পৰহিলৈ যাম তাৰপিছত বাকীখিনি কি হয় হ'ব তুমি চিন্তা নকৰিবা অ হ'ব দিয়া তেন্তে আজি তহঁত নদী পাৰত আৰু কবিতা তইতো মই নহ'লিয়ে তোক বাৰ মই পিছত চাই ল'ম আৰু আমাৰ ভণ্টি ঘৰত মোক বিশ্বাস নকৰে ৰ মই দেউতাক মাতি আনো আমাৰ ৰুণে নদী পাৰত কি কৰি আছে পতকে আছাই হা মোৰ লগত আছা বিশ্বাসটো নকৰে মোক কি কৈছা ৰ ৰ ভণ্টি বল ঘৰ বল তই মই এইবোৰ কি দেখিছো তই তাৰ হাতত কি লৈছা বল ঘৰলৈ বল মৰম বাবা তুমি ঘৰলৈ লৈ যোৱা ঠিক আছে মই ইয়াত চাই আছো আৰু এই মৰম নে কি তই মোৰ ছোৱালীটোৰ লগত এইবোৰ কি কৰি আছা মই এইবোৰ কি শুনিছো একো কৰা নাই নেক্সট টাইম যদি মই আৰু এইবোৰ শুনো তুমি চাবা কিন্তু আৰু এই কবিতা মই তোমাক ভাল বুলি ভাবিছিলো দেউতাৰে নহয় ছোৱালী এজনী হা আৰু তোৰ এই চৰিত্ৰ বেয়া খুৰা আপুনি মোক এনেকে ক'লে কি কৰিলো হা মৰম নেক্সট টাইম তোমাৰ লগত চাই ল'ম মই তোমালোকৰ কাৰণে মই আজি কথা শুনিব লগা হ'ল কবিতা ঐ মৰম কি হ'ব এতিয়া তাকে ঘৰ চাগে বহুত মাৰিব তাকেতো দে বছৰে ঘৰলৈ যাব মাজনী তই কবিতাহঁতৰ ঘৰত যাম বুলি কৈ ক'ত গৈছিলি ইমান সময় ক'তো যোৱা নাই দে ক'তো যোৱা নাই সেইকাৰণে ইমান দেৰি নাই তেতিয়া মই ভাত বনাই ৰখি আছো এই নদীৰ ঘাটত এই লিলিমাই এই নদীৰ ঘাটত লিলিমাই ঠিকে কৈছি তোক সোনকালে বিয়াই দিব লাগিব হেই কি কৰি আছা যে আৰু শুনা আজিৰ পৰা এইখন ঘৰৰ পৰা ওলোৱা সোমোৱা বন্ধ কবিতাৰ লগ হোৱাটো বন্ধ মোৰ গোটাই সকলো মান সন্মান শেষ কৰি দিলি আৰু শুনা ভালকৈ চাই থাকিবা